ইতিমধ্যে আহি পৰিছে চৰকাৰী জিঅ'টেকিং ঘৰৰ লিষ্টখন আৰু এইখন লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু চৰকাৰী ঘৰখন লাভ কৰিব। তো আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ আৰু কিছুমান কাম আছে যিসমূহ আপোনালোকে কৰিব লাগিব, তেতিয়া আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব। লগতে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই কেনেকৈ চাব পাৰিব জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব। সো ফ্ৰেণ্ডসকল, আপোনালোকে এইখন লিষ্ট কেনেকৈ চাব পাৰিব বা ক'ৰ পৰা লাভ কৰিব সকলো জনাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো প্ৰথমতে আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত আছে নাই আপোনালোকে সেয়া কিন্তু চেক কৰিব লাগিব আৰু আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই সেয়া চেক কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ নামটো ইয়াৰ পৰা বিচাৰি ওলাব লাগিব। তো এইখন লিষ্টত আপোনালোকে কি ডিটেইলছ আপোনালোকে লাভ কৰিব, যেনেকৈ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে দেখিবলৈ পাইছে আপোনালোকে ৰেফাৰেন্স নাম্বাৰ, আপোনালোকে প্ৰথমতে কিন্তু ৰেফাৰেন্স নাম্বাৰ দেখিবলৈ পাব। লগতে আপোনালোকে দেখিবলৈ পাইছে ছাবমিটেড বাই, অৰ্থাৎ কোনজন ব্যক্তিৰ জৰিয়তে আপোনাৰ ভেৰিফিকেশ্যনটো কৰা হৈছিল বা জিঅ'টেকিংটো কৰা হৈছিল এনেকুৱা কিছুমান ডিটেইলছ কিন্তু ইয়াতে দিয়া হ'ব বা আপোনালোকে কোনটো ডেটত বা আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ নাম, ফোন নাম্বাৰ সকলো কিন্তু ইয়াতে শ্ব' কৰিব। আপোনালোকে এনেকুৱাকৈ কিন্তু আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম এইখন লিষ্টত আছে নাই বা জব কাৰ্ডৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব। এতিয়া কথা হ'ল যে এইখন লিষ্টত নাম থকাৰ পিছত আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব নাই, সেয়া কিন্তু আপোনালোকে নিশ্চিত কৰিবলৈ আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব লাগিব যে আপুনি চৰকাৰী ঘৰৰ বাবে ইলিজিবল হয় নে নাই। কিছুমান নীতি নিয়ম দিয়া আছে যিসমূহ আপোনালোকে মই অলৰেডি কিন্তু জনাই দিছোঁ যে চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে, যিসমূহ নীতি নিয়ম মানি চলিলে আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব, অন্যথা আপোনালোকে লাভ নকৰে। এতিয়া আপোনালোকৰ নাম যদি এইখন লিষ্টত আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু এতিয়া ষ্টেটাছটো চেক কৰিব পাৰিব যে আপুনি চৰকাৰী ঘৰৰ বাবে ইলিজিবল হয় নে নহয়। আপোনালোকে আপোনাৰ ষ্টেটাছটো চেক কৰাৰ বাবে আপোনাৰ যিটো জব কাৰ্ড আছে বা আপোনাৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ আছে আপোনালোকে এই নাম্বাৰটো লৈ কিন্তু আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। তো ষ্টেটাছটো কেনেকৈ চেক কৰিব পাৰিব সেয়া মই দেখুৱাই আছোঁ। ষ্টেটাছটো চেক কৰাৰ বাবে আপোনালোকে ফাৰ্ষ্ট টাইম এই যিটো এপছ এই এপছটো ডাউনলোডিং কৰিব লাগিব আৰু এই এপছটোৰ ডাউনলোডিং লিংক মই কিন্তু মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত দি ৰাখিছোঁ, আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰিব পাৰিব। ওকে, যেতিয়া নেকি আপোনালোকে ডাউনলোডিং কৰিব, ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব, অথবা আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰাও কিন্তু এই এপটো কি কৰিব পাৰিব, ডাউনলোডিং কৰিব পাৰিব। ওকে, ডাউনলোডিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৱাজ এপছটো এনেকৈ অ'পেন হ'ব। প্ৰথমতে আৱাস যোজনা গ্ৰামীণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। এতিয়া চাওক ফ্ৰেণ্ডসকল, এতিয়া কিন্তু কেইবাটাও অপশ্যন আছে, যেনেকৈ লগইন অপশ্যন, অব্লিক এছেবিলিটি, তাৰপিছত আছে এনএক্সপেক্টৰ লগইন, তাৰপিছত বেনিফিচিয়াৰী লগইন, এনেকুৱাকৈ কেইবাটা অপশ্যন আছে। চ' আপোনালোকে কি কৰিব লাগিব, এই যিটো বেনিফিচিয়াৰী লগইন অপশ্যন আছে আপোনালোকে এই অপশ্যনটোত কিন্তু ক্লিক কৰিব লাগিব। যেতিয়া নেকি এই অপশ্যনটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ বেনিফিচিয়াৰী লগইন অপশ্যনটো আহি যাব। ওকে, এতিয়া চাওক ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাওক প্ৰথমতে ইয়াতে আপোনালোকে কেইবাটাও অপশ্যন পাব, যেনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাৰপিছত আছে মোবাইল নাম্বাৰ, আধাৰ নাম্বাৰ, ইয়াতে আছে MGNREGA অৰ্থাৎ জব কাৰ্ড। তো ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকে ষ্টেটাছটো চেক কৰাৰ বাবে আমাৰ হাতত যিহেতু ৰেজিষ্ট্ৰেশ্যন ID বা মোবাইল নাম্বাৰ বা আধাৰ নাম্বাৰ, MGNREGA অৰ্থাৎ জব কাৰ্ড, এই চাৰিটা অপশ্যনৰ যিকোনো এটা অপশ্যন আপোনালোকে চিলেক্ট কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ হাতত যিকোনো এটা আছে। কিয়নো যেতিয়া নেকি ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছিল, আধাৰ নাম্বাৰ দি কৰিছিল। চ' আপোনালোকে কি কৰিব পাৰে, এই যিটো MGNREGA অপশ্যন আছে ইয়াতে ক্লিক কৰিব পাৰে বা আধাৰ নাম্বাৰ অপশ্যনত ক্লিক কৰিব পাৰে। তাৰপিছত ইয়াতে আপোনালোকৰ MGNREGA নাম্বাৰটো বহাব, অথবা আপোনালোকে আধাৰ কাৰ্ডত অপশ্যনত ক্লিক কৰি আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাব। এণ্ড আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, ইয়াৰ পৰা আছাম। এণ্ড ইয়াৰ পৰা আপোনালোকে স্কিমত ক্লিক কৰিব, যেতিয়া ইয়াতে চাৰিটা অপশ্যন আছে আপোনালোকে 3 নম্বৰ অপশ্যন যিটো দেখিবলৈ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে কিন্তু এইটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ফ্ৰেণ্ডসকল মই ইয়াতে MGNREGA অৰ্থাৎ জব কাৰ্ডৰ সৈতে চেক কৰি আপোনালোকক দেখুৱাইছোঁ। চ' ইয়াতে মই জব কাৰ্ডৰ নাম্বাৰ ইয়াতে ষ্টেটটো চিলেক্ট কৰিছোঁ আৰু স্কিমটো ইয়াতে চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত যেতিয়া আপোনালোকে ছাবমিট কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে লোডিং হ'ব আৰু ইয়াতে চাওক বেনিফিচিয়াৰী ইয়েট নট ভেৰিফাইড, অৰ্থাৎ মই যোনজন ব্যক্তিৰ বাবে ইয়াতে ষ্টেটাছটো চেক কৰিছোঁ এইজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে একচেপ্ট হোৱা নাই। যদি একচেপ্ট হয় তেনেক্ষেত্ৰত ইয়াতে ভেৰিফাইড বুলি দেখুৱাব আৰু লগইন হ'ব। লগইন হোৱাৰ পিছত এইজন ব্যক্তিৰ ডিটেইলছসমূহ শ্ব' কৰিব, অৰ্থাৎ আপোনালোকে যদি নেকি এপ্লাই কৰিলে, এপ্লাই কৰাৰ সময়ত যিটো ঘৰৰ ফটো দিছে বা যিসমূহ ডিটেইলছ আপোনালোকে ছাবমিট কৰিছে ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব। ওকে, আপোনালোকে এনেকুৱাকৈ কিন্তু অতি সহজতে চেক কৰিব পাৰিব। এইজন ব্যক্তিৰ মই যিজন ব্যক্তিৰ চেক কৰিছোঁ এইজন ব্যক্তিৰ কিন্তু এতিয়ালৈকে এপ্ৰুভ হোৱা নাই, ইয়াৰ পৰা আপোনালোকে অতি সহজতে কিন্তু ষ্টেটাছটো চেক কৰিব পাৰে। আপোনালোকে ষ্টেটাছটো চেক কৰাৰ পিছত আপোনালোকে কি কৰিব, আপোনাৰ যদি এইখন লিষ্ট চেক কৰিব বিচাৰে বা লিষ্টখন চাব বিচাৰে তেনেক্ষেত্ৰত কিন্তু আপোনালোকৰ গ্ৰাম পঞ্চায়ত বা আপোনালোকে ব্লকৰ পৰা আপোনালোকে এইখন লিষ্ট লাভ কৰিব। কিয়নো প্ৰত্যেকটো ব্লকৰ প্ৰত্যেকটো পঞ্চায়তৰ কিন্তু এই লিষ্টখন বেলেগ বেলেগকৈ দিয়া হয়। এতিয়ালৈকে এই লিষ্টখন অনলাইন যোগে পাব্লিছ কৰা হোৱা নাই, আপোনালোকে অতি সহজতে এই লিষ্টখন এতিয়াও লাভ কৰিব পাৰিব। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।